বৰক্ষেত্ৰীৰ চৰ অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ধাৰণ। চৰ অঞ্চলৰ প্ৰান্তে প্ৰান্তে বানৰ সংহাৰী ৰূপ। জলমগ্ন হৈ পানীৰ তলত কেইবা শতাধিক গাঁও, অন্নৰ বাবে জনতাৰ হাহাকাৰ। বৰক্ষেত্ৰীৰ চৰ অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ধাৰণ। ৰাজ্যত অব্যাহত মুঘলধাৰ বৰষুণ, জিলাই জিলাই চলিছে বানৰ তাণ্ডৱ। ৰাতিৰ ভিতৰতে বুৰাই পেলালে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কেইবা শতাধিক গাঁও। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে চৰ অঞ্চলত বাস কৰা জনগণৰ মাজত এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে। চৰ অঞ্চলৰ ৰাইজে খাবলৈ পোৱা বিশুদ্ধ পানী নাই। অত্যাৱশ্যকীয় সামগ্ৰী, এমুঠি অন্ন আৰু খোৱা পানীৰ বাবে হাহাকাৰ জনতাৰ। খাদ্যৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থাত চৰাঞ্চলবাসীৰ ৰাইজৰ। সমান্তৰালকৈ পশুধনৰো অৰ্থব্যৱস্থা নিৰাপদ স্থানলৈ স্থানান্তৰ। পশুধনৰ চৰ অঞ্চলৰ প্ৰান্তে প্ৰান্তে মথাউৰি ছিঙি বিচ্ছিন্ন হৈ পৰিছে। যাতায়াত ব্যৱস্থা এতিয়ালৈ হ্ৰাস পোৱা নাই। মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ অব্যাহত আছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপ্ৰলয় বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সামগ্ৰীৰ সাহায্য আগবঢ়াবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান সাধাৰণ জনতাৰ। বৰক্ষেত্ৰী চৰ অঞ্চলৰ যিবিলাক চৰ অঞ্চল আছে, আমাৰ কুৰিয়ামাৰী, আপোনাৰ নগাৰা পাম, তিলাতদিয়া আদি কৰি সকলো জেগাতে কেৱল পানীয়ে পানী। ইমান পানী হৈছে, আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। চাৰিওফালে চালে কেৱল পানী আৰু পানী। এই পানীৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। মানুহে পানী পৰ্যন্ত খাব পৰা নাই। এই পানীৰ তলত আমাৰ যিবিলাক চৰ অঞ্চল আছে, সকলো চৰ অঞ্চলত তাৰমানে পানীৰ তলত বুৰ গৈছে। আমি গৰু, বিশেষকৈ গৰু ছাগলৰ, ভেড়া, ম'হ এইবিলাকৰ বেছিভাগ অসুবিধা হৈছে। আমি চৰকাৰক এইটো আহ্বান জনাওঁ চৰকাৰে যাতে এইবিলাক পৰিদৰ্শন কৰি এইবিলাক চাই যাতে যিবিলাকৰ ক্ষতিপূৰণ হৈছে তেখেতক যাতে কিছু হয়তো সাহায্য হ'লেও চৰকাৰে কৰে, আমি এইটো চৰকাৰৰ আহ্বান জনাইছোঁ। বৰ্তমান আমাৰ 2 দিনৰ বৰষুণত একদম এনেকুৱা পানী হৈ গৈছে। আমাৰ যিটো আমাৰ এই ব্ৰহ্মপুত্ৰ চৰ অঞ্চলত আমাৰ এনেকুৱা অসুবিধা হৈছে, মোটামুটি হাজাৰ হাজাৰ গাঁও তল গৈছে। এই পানীত এনেকুৱা অসুবিধা হৈছে, মানুহৰ খাবলৈ কিবা একোৱেই নাই। আমাৰ আৰু দ্বিতীয়তে পানীৰ একদম অসুবিধা, পানী খাবলৈ অসুবিধা নাই, চব তল গৈছে। এতিয়া আমি য'ত ৰৈছোঁ, এতিয়া আমাৰ নপাৰা পাম, দেওবৰীয়া বজাৰ। এতিয়া আমাৰ গৰু, ম'হ, ছাগলী যি আছে মানে চব এতিয়া মৰিব অৱস্থাত আছে। খাব পৰা কিবা কৈ নাই। এতিয়া কি খুৱাব মানুহ? এতিয়া বৰ্তমান পানী চব তল গৈছে। এতিয়া আমাৰ চৰকাৰে এতিয়া আমাক অলপ সাহায্য কৰিব লাগে। আমাৰ চৰ অঞ্চলৰ মানুহখিনি এখানি আমাৰ ক'বলগীয়া। এক ৰাতিৰ ভিতৰতে প্ৰায় 3 হাতমান পাৰি আমাৰ ঘৰ দুৱাৰ চব তল গ'ল। ছাগলীটো চব পানীত আছে। কিছুমান নাৱেদি আনি শিবিৰত নি আছে। শিবিৰো কম, মাত্ৰ 2-3টা শিবিৰ। নপাৰা পাম, তিলাতদিয়া, 2 নম্বৰ বালাটাৰী, 1 নম্বৰ বালাটাৰী, 1 নম্বৰ বৰবালা, 2 নম্বৰ বৰবালা, সৰুচুলীয়া, বৰচুলীয়া আদি আৰু আমাৰ আংৰা দিয়া, এনেকুৱাকৈ বহুত গাঁও। তাৰমানে এতিয়া দোকানো বন্ধ। আপোনালোকে কি নিব পৰা নাই। বিশুদ্ধ পানী খাবলৈ পাই আছে না? বিশুদ্ধ পানী আমি এতিয়া ক'ত পাওঁ? আমাৰ দমকল চমকল 2-4টা যি আছিল চব পানীত তল গ'ল। এতিয়া চৰকাৰলৈ কি আহ্বান থাকিব? চৰকাৰক এতিয়া আহ্বান মানে আমাৰ পাব্লিকক অলপ পানীৰ ব্যৱস্থাটো আৰু এই খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিলে আমি অলপ সুখী হ'ম। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।